চিম্পুল চিকেন ৰেচিপি এটা বনাবলৈ লৈছোঁ। সেইকাৰণে মই প্ৰথমতে গেছটো জ্বলাই লৈছোঁ। এতিয়া মই কেৰাহীখন বহাই লওঁ। প্ৰথমতে কেৰাহীটো গৰম হ'লত মই ইয়াতে অকণমান তেল দিম। তেল জোখমতে দি ল'ম এইদৰে। ইয়াতে মই প্ৰথমতে আলুকেইডোখৰ এনেকৈ ফ্ৰাই কৰি লৈছোঁ, সৰু সৰুকৈ কাটিছোঁ। কাটি লৈ এইখিনি তুলি থ'ম। এয়া ফ্ৰাই হৈছেই। কিন্তু অলপ ৰঙচুৱা হোৱালৈ ভাজিম, বেছিকৈ নেভাজোঁ। এয়া হ'লে এয়া তুলি থৈছোঁ। তাৰপিছত আমি ইয়াত তেল আৰু অকণমান দি জিৰা কেইটামান ফুটাই দিছোঁ এইদৰে। তাতে তেজপাত এখিলাই দিছোঁ, জলকীয়া এটা দিছোঁ, বৰ জ্বলা জলকীয়াটো, আৰু পিঁয়াজ এটা ডাঙৰ চাই দিছোঁ। এইখিনি অলপ সময় এইদৰে ভাজি ল'ম, অলপ ৰঙচুৱা হোৱালৈ। ইয়াতে মই পিঁয়াজ আৰু আদা আৰু নহৰু ভালদৰে পিচি থৈছিলোঁ, সেইখিনি দি দিছোঁ। সেইখিনিও এইদৰে ভাজি ল'ম, ভালদৰে মিক্স কৰি ল'ম। অলপমান ৰঙচুৱা হ'লে এতিয়া ভাজিলে ভাল লাগে। আৰু ইয়াতে মই এতিয়া কাশ্মীৰী চিলি পাউডাৰ 1 চামুচ দিছোঁ। হালধি দিছোঁ 1 চামুচ, এই সৰু চামুচখনেদি। এইখিনিও এইদৰে ভাজি লৈছোঁ। তাতে বিলাহী এটা অকণিকৈ কাটি থৈছিলোঁ, সেইখিনি দি দিছোঁ। এইখিনি ভালদৰে এইদৰে মিক্স কৰি ল'ম। সদায় একেধৰণে খোৱাতকৈ এনেই সাধাৰণকৈ বনাইছোঁ। এইদৰেও কেতিয়াবা বনাই খালে ভাল লাগে, সেয়েহে বনাইছোঁ। তাৰপিছত মই ইয়াতে দিছোঁ, এই চিকেনখিনি দি দিছোঁ। এতিয়া এইখিনিও ভালদৰে লৰাই দিম, এইদৰে অলপ সময় 2-3 মিনিটমান এইদৰে ভালদৰে লৰাই মিক্স কৰি ল'ম এইবোৰ সকলোখিনি। এয়া মই এনেকুৱা ধৰণৰ হৈছেগৈ। এতিয়া ভাজি ভালদৰে মিক্স কৰি লৈ খালি ভালদৰে এইদৰে মাজে মাজে লৰাই থাকিলে বস্তুটোৰ সোৱাদটো ভাল হয়। ইয়াতে মই ধনিয়া গুড়ি দিছোঁ 1.5 চামুচ, জিৰা গুড়ি আধা চামুচ দিছোঁ, আৰু জালুকৰ গুড়িও অলপ দিছোঁ সৰু চামুচখনেদি। এতিয়া এইখিনি পুনৰ ভালকৈ এনেকৈ লৰাই থাকিম অলপ দেৰি। অন্য মা মছলা এনেকৈ নিদিওঁ ইয়াতে। জিৰা ধনিয়া আৰু জালুক অকণমান দি এইদৰে বনাইছোঁ। ইয়াতে ভাজি থোৱা আলুখিনি মিক্স দিছোঁ, লগতে সোৱাদ অনুযায়ী অকণমান নিমখ দি দিছোঁ। এইদৰে অকণমান সময় লৰাই ঢাকোনখন দি দিম। তাৰপিছত পুনৰ ঢাকোনখন তুলি দিছোঁ আৰু এবাৰ লৰাই দিওঁ এইদৰে। প্ৰায় সিজিলেই পানীখিনি শুকুৱাই দিছোঁ।
তথাপিতো অকণমান সিজিবৰ কাৰণে অলপ পানী মিক্স দিছোঁ। এতিয়া কমেও আকৌ 2-3 মিনিটমান এইদৰে ঢাকোনখন দি সিজিবলৈ দিম। এয়া মোৰ ৰেডি হৈছেই। এই ধুনীয়াকৈ সিজি গৈছে মাংসখিনি। ইয়াতে চাহী গৰম মছলা অলপ দিছোঁ। চাহী গৰম মছলা দিলে খুবেই ভাল লাগে, গোন্ধটো আৰু সোৱাদটোও ভাল হয়। শেষত মই ধনিয়াৰ পাত অলপ কাটি থৈছোঁ, সেইখিনি দি দিম। একদম চিম্পুল ৰেচিপি এটা হৈ গ'ল। এইদৰে বনাইছোঁ। কেনেকুৱা হয় খাই ভাল পালে লাইক কৰিব।